নাই প্ৰয়োজনীয় শিক্ষক বিধ্বস্ত আন্তঃগাঁথনি দীৰ্ঘ বছৰ জুৰি এনেদৰে চলি অহাত সোমবাৰৰ পৰা আন্দোলন তথা প্ৰতিবাদত নামিল মহানগৰীৰ বৈশিষ্ট্যত থকা চৰকাৰী চাৰু কাৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত থকা এই মহাবিদ্যালয়খনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰো ছাত্ৰ ছাত্ৰী আহে কিন্তু নামতহে চৰকাৰী মহাবিদ্যালয়খনৰ প্ৰতি কোনো আগ্ৰহ নাই চৰকাৰৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা 250 জনৰ অধিক কিন্তু শিক্ষক মাত্ৰ 5 জন 5 জনমান টিচাৰ আছে পাৰ্মানেন্ট টিচাৰ আৰু এপ্লাইড আৰ্টত এজনো টিচাৰ নাই স্কাল্পচাৰৰ এজন টিচাৰ আছে আৰু বাকি ডিপাৰ্টমেণ্টৰো দুজনকে আছে মেক্সিমাম তাতকৈ বেছি টিচাৰ নাই 250 জন ষ্টুডেণ্টৰ লগত 5 জন টিচাৰে নোৱাৰে আমি ক্লাছৰ কাৰণে আমি কৈ থাকিব লাগে যে ছাৰ হ'বনে ক্লাছ কাৰণ তেওঁলোকৰ একো দুখ নাই তেওঁলোকে কিমান সহযোগ কৰে আমাক বহুতে সহযোগ কৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সাফাই কৰ্মী আদিও নাই আমাৰ লাইট ফেনৰ ব্যৱস্থা নাই আমাক পোহৰ লাগিব পোহৰ হ'লেহে আমি কাম কৰিব পাৰিম যেহেতু আমাৰ সেই প্ৰেক্টিকেল এখন ইনষ্টিটিউট আৰু এটা বিষয় আছে যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও আমাৰ নাই ইয়াতে আমাৰ এটা চুইপাৰৰ অভাৱত আমি কি কৰিব লাগে গোটেই ছাত্ৰ ছাত্ৰীসমূহে নিজে পইচা তুলি আমি চুইপাৰ আনি হাজিৰা লগাই আমি প্ৰসাদবাৰ আমি চাফা কৰিবলগীয়া হয় একদম লাজলগীয়া কথা এইটো কাৰণ এইখন আমাৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয় বুলি কয় য'ত চৰকাৰৰ একো ভূমিকাই নাই তদুপৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে নাই কোনো হোষ্টেলৰ সুবিধা হোষ্টেল আছে বুলি ক'ব গ'লে হোষ্টেল আমাৰ পাৰ্মানেণ্টলি আমাৰ অফিচিয়েল হোষ্টেল নাই এটা কোৱাৰ্টাৰ আছে তাতে আমি কেইজনমান ছাত্ৰ ছাত্ৰীয়ে মিলি পেলাই আমি নিজৰ ফাণ্ড নিজৰ খানাৰ ব্যৱস্থা আমি নিজে কৰিবলগীয়া হৈছে অফিচিয়েলি হোষ্টেল আমি পোৱা নাই আৰু ছোৱালীখিনিৰ কাৰণেতো একেবাৰে নাই তেওঁলোকে কলেজৰ ওচৰে পাঁজৰে যোনবিলাক ৰুম আছে সেইবিলাক তাতে ভাড়া ৰুম লৈ তেওঁলোকে থাকিবলগীয়া হৈ আছে প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলৰ দাবী সাংস্কৃতিক পৰিক্ৰমা বিভাগে নোৱাৰিলে হাত দাঙি দিয়ক সাংস্কৃতিক পৰিক্ৰমা বিভাগে আমাৰ মহাবিদ্যালয়ত বহুতখিনি অৱহেলা কৰিছে বহুতখিনি ইগনৰ কৰিছে আৰু এইখিনি ইগনৰৰ পিছত যদি তেওঁলোকে আমাৰ মহাবিদ্যালয়খন চলাব নোৱাৰে তেতিয়াহ'লে আমাৰ দাবী এইটোৱে যে তেওঁলোকে হাত দাঙি দিয়ক আমাৰ মহাবিদ্যালয়খন হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰলৈকে লৈ যাওক কাৰণ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত লৈ যোৱাৰ পিছত আমাৰ মহাবিদ্যালয়ৰ সেইখিনি সা সুবিধাখিনি আমি পাম বুলি আমি আশাবাদী বাৰম্বাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ওচৰলৈ গৈ বিমুখ হৈছে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ ওচৰলৈ আমি হাজাৰবাৰ গ'লোঁ মই ইয়াত 4টা বছৰে পঢ়িলোঁ মোৰ আৰু এটা বছৰ আছে এই 4টা বছৰ সেই একেখিনি সমস্যা লৈয়ে এই 4টা বছৰ আমি পাৰ কৰিলোঁ মই বিশেষকৈ আৰু আটাইসমূহ ছাত্ৰী এতিয়াও যিসকল নতুনকৈ আহিছে তেওঁলোকে সেই সমস্যাতে ভুগি থাকিব আৰু আমাৰ আগৰসমূহ সেই সমস্যাতে ভুগি ওলাই গ'ল তেওঁলোকো সেই একে আন্দোলন আমি নিজৰ পইচা খৰচ কৰি আমি নিজৰ সময় নষ্ট কৰি ক্লাছসমূহ ক্ষতি কৰি আমি কিয় বাৰম্বাৰ তেওঁলোকৰ ওচৰত যাম তেওঁলোক এইবাৰ আমাৰ ওচৰত আহিব লাগিব আমাৰ ওচৰত আহি পেলাই আমাৰ দাবীখিনি মানিব লাগিব আমাৰ যি সমস্যা আছে সেইখিনি উত্তৰ দিব লাগিব সেইখিনি সমাধান কৰিব লাগিব আৰু যেতিয়ালৈকে সেইখিনি সমাধান নিদিয়ে আমি ইয়াৰ পৰা উঠি নাযাওঁ উল্লেখ্য সোমবাৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী চলাই থাকোঁতে উক্ত পথেৰে কোনো যজ্ঞৰ পানী আনিবলৈ এটা গাড়ীৰ কনভয় লৈ গৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সেইবাবে আৰক্ষীয়ে সেই সময়ত বাধা দিছিল প্ৰতিবাদীসকলক ইয়াকে লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ বৈশিষ্ট্যৰ পৰা হিমাংকৰ বৰ্মন প্ৰতিদিন টাইম